हेलो फ्रेंड, गाड़ी हल पल्सर 150 BS4। गाड़ीखনৰ টাইমিং চেনৰ সাউন্ড আছে। সাউন্ডটো আপোনালোকে চাব। ইয়াৰ পিছত গাড়ী খোলা হ'ল। গাড়ী খোলাৰ পিছত গাড়ী কণ্ডিশ্যনটো চাব আপোনালোকে। গাড়ী মানে কম দামী মবিল আৰু কি কয় ডুপ্লিকেট মবিলৰ কাৰণে এইটো হয়। কম দামী মোবিল যে ভৰোৱা হৈ যায়, চাওক কণ্ডিশ্যন চাইছে কেনেকুৱা। কলপাৰত যেনেকৈ ক'ৰবাত পকাই চকাই কাই বহি যায় যে, সেই তেনেকুৱা হৈ গৈছে। শ্লিপ বহি গৈছে, ইয়াত কাই বহি গৈছে। এইটো মোবিলৰ কাৰ্বন হয়। এনেকৈ পানী আইৰণ হ'লে কলপাৰত চাবচোন কেনেকৈ হয়, পকা ডিছকালাৰ হৈ যায়, কাই বহি যায়, তেনেকুৱা এইটো মোবিলৰ আইৰণ হয়। কম দামী মোবিল ভৰালে এনেকুৱা হয়। প্লাছ মোবিল বেছি দিন নচলাব, হাৰ্ডলি 1500-2000 চলাব। যদি আপোনাৰ ধৰক মোবিল 1000ৰ ওপৰত আছে প্ৰাইচ, তেতিয়াহ'লে আপুনি 5000 চলাব পাৰে। যদি আপোনাৰ 500 ভিতৰত আছে মোবিল, 2000-1500 চলাব। টাইমিং চেনটো মই জুম কৰি দেখাব বিচাৰিছোঁ, মানে ঘাটটো মানে কেনেকৈ ক্ষয় যায়, কিন্তু জুমেই নহয়, বাদ দিছোঁ আৰু এইটো টেনশ্যনৰ হ'ল। ইয়াত তিনিটা বস্তু মাত্ৰ গাড়ীখনত লাগিছে, বেয়া আছিলে। টাইমিং চেনটো, টেনশ্যনাৰটো আৰু গাইডটো। টেনশ্যনাৰ কি হৈছিলে, নিজে নিজে মানে ঢিলা হৈ যায়। টাইমিং চেনটো গাড়ীৰ লগত আছিলে, সলাই দিলোঁ। টেনশ্যনাৰ সলাই দিলোঁ, গাইড সলাই দিলোঁ। এইকেইটা অৰিজিনেল লগাই দিলোঁ। তাৰপিছত মোবিল, কেষ্টলৰ মোবিল ভৰালোঁ। মই কৈছোঁ, আপুনি কাষ্টমাৰ কৈছে মই মটলৰ মোবিল ভৰাওঁ আনি। এতিয়া মটৰত আমাৰ ডুপ্লিকেটো আহিছে। গাঁও চাইডে আছে, আমাৰ টাউনত নহয়। তাৰপিছত মই এইটো গ্লাছটো চাওক, এইটো দেখা পায়নে? একো দেখা নাপায়। চাব, এইটো আপুনি নিজে ঘৰত খুলি, কিন্তু অলপ ছেফটিকৈ খুলিব, বেছি প্ৰেছাৰ নিদিব, নহ'লে গ্লাছটো ভাঙি যাব। প্ৰথম কিবা পানী চানী দি বা কিবা অইল চইল দি ধুই ল'ব, মুচি ল'ব জেগাখিনি, যাতে ধূলি ভিতৰত নোসোমাওক। তাৰপিছত হালকাকৈ প্ৰেছাৰ দি এনেকৈ উঠাব। গ্লাছটো চাব, একে ধুনীয়াকৈ ওলাই হাতত আহি যাব। একো মাৰপিট কৰিব নালাগে। এইটো চাগে আপোনালোকক কোনো দেখুওৱা নাই চাগে। চাব, এইটো চব পালচাৰতো থাকে, আৰু আপোনাৰ কিছুমান গাড়ীত ক্লাছ চাইডে দিয়ে অইলৰ লেভেলটো চাবলৈ। অইল কিমানখিনি মেক্সিমাম মিনিমাম এইটো লেভেল চাবলৈ গ্লাছ দিয়া থাকে। এইটো চাওক ধুনীয়াকৈ। এতিয়া ৱাছ কৰি ইয়াকে আৰ পাৰ দেখা কৰি পেলাইহে লগাম। ভিডিঅ'তে আপোনাক দেখাম। এতিয়া চাউণ্ডটো চেঞ্জ হ'ল কেলৈ? ইয়াত থাকে চেল্ফৰ বেৰিংটো ড্ৰাই হৈ থাকে, সেইকাৰণে চাউণ্ডটো চেঞ্জ হৈ গ'ল। তাত যদি অইল থাকিলে হয়, চাউণ্ড নিদিলে হয়। এতিয়া গ্লাছটো লগাই দিলে চাউণ্ডটো নাইকিয়া হৈ যাব। হাৰ্পিকটো চাইছে, হাৰ্পিক দি ইয়াক চাফা কৰিছোঁ। কাপোৰ ল, ভাল কাপোৰ এটা মোক। একে আৰ পাৰ দেখা কৰি দিম, একদম চিকা হৈ যাব। এতিয়া যেনেকৈ দেখা পাইছে, তেনেকুৱা আগত দেখা পাব গ্লাছ লগোৱাৰ পিছত। চাওক আমাৰ গ্লাছ আগত কেনেকুৱা আছিল, এতিয়া কেনেকৈ চাওক। আৰ পাৰ দেখা গৈছেনে? পুৰা ক্লিয়াৰ দেখা গৈছে। এতিয়া ইয়াত লগাই আপোনাক লগাওঁতে একো দিগদাৰি নাই। আকৌ ধুনীয়াকৈ সমানকৈ বহাই লাহেকৈ দবাই দিব। প্লাষ্টিক মাৰটো ল, একো থাকিব নালাগে। মই মানে অকণ প্লাষ্টিকৰ মাৰ্তুল আছে, সেইটো দি অলপ সেইটো দি দাগি নহয়, আপোনাৰ গ্লাছ নাভাঙে। লাহেকৈ ঠুকিম। অকণ য়েল্ল' কালাৰ আছে, মই এখেতে মোবাইল ধৰিছোঁ যে দিগদাৰি হৈছে অকণ। এতিয়া চাওক ধুনীয়াকৈ বহি গ'ল, চাইছে? এতিয়া চাব, পূৰা ক্লিয়াৰ চাব। আগত কেনেকুৱা আছিল, এতিয়া কেনেকৈ আছিল চাব। আৰু আমাৰ কাম কেনেকুৱা লাগিছে আপুনি কমেণ্ট এটা কৰিব, লাইক এটা কৰিব, ফ'ল' কৰি দিব। এতিয়া গাড়ীখন ধুবলৈ লৈ যাওঁ। ভিডিঅ' বনাই। এয়া চাওক, গাড়ী আজি ধোৱা মানুহটো ভাত খাবলৈ গ'ল, সেইটো টাইমতে আহি গ'লোঁ। কাষ্টমাৰ আকৌ ইমাৰ্জেঞ্চি গাড়ী লাগে, আমি ভিডিঅ' বনাই ভিডিঅ'। সেইকাৰণে এতিয়া গাড়ীখন মই নিজে ধুলোঁ, উপায় নাই। এনে কি করতে আছে? এতিয়া ফাইনেলি লুকটো চাব, অলপ পলিচ কি কৰি করতে দিয়া আছে হ'ল। ভাই? টাকা ঢিলা দিব না? চাব আৰু গাড়ী আমি এটা পারবো না, যদি ঢিলা আমাৰ দে। ভিডিঅ' আপোনাক ভাল লাগিছে, ঢিলা দে। লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিব। যদি আমাৰ ভিডিঅ'
ভাল লাগিছে আমাক ভিজিট কৰিব পাৰিব